বৰপেটাত গুটখা ভৰ্তি 5খনকৈ ট্ৰাক হাইজেককাৰী গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ পালহাজিৰ ৰেজাক মল্লিক, বকুৰ শাহজাহান আলী, কলতলিচৰৰ আব্দুল কায়েমক গ্ৰেপ্তাৰ কৰা হৈছে সোণতলী নুৰুল ইছলাম, হাফিজুৰ ৰহমানক। 25 লাখ টকাৰ গুটখা লুট কৰিছিল 5 অভিযুক্তই। বৰপেটা আৰক্ষীৰ অভিযানত অভিযুক্ত কেইটাক গ্ৰেপ্তাৰ কৰা হৈছে। 16 বস্তাকৈ গুটখাৰ পেকেট আৰু 4 বস্তা জৰ্দাৰ পেকেট জব্দ কৰা হৈছে। 20 জুনত নগাঁৱৰ বৰবিলালৈ হাইজেক কৰিছিল এই ট্ৰাকখন। গুৱাহাটীৰ পৰা গুটখা লৈ বৰপেটালৈ গৈ থকাৰ অৱস্থাত হৈছিল হাইজেক। ঘটনা সন্দৰ্ভত 21 জুনত বৰপেটা সদৰ থানাত এজাহাৰ দিছিল যুগল ডেকাই আৰু ইতিমধ্যে সেই অভিযুক্ত কেইটাক আটক কৰিবলৈ সক্ষম হৈছে। বৰপেটাত গুটখা ভৰ্তি 5 ট্ৰাক হাইজেককাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰথমে আমি ৰেজাক মণ্ডল বুলি এজনক আটক কৰাইছিল, যিয়ে ঘটনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু তাৰ লগত এই ঘটনাত ব্যৱহাৰ হোৱা AS01 QC 2072 ছুইফ্ট ডিজায়াৰ আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ। তদন্তকালীনত হাফিজুৰ ৰহমান, শাহজাহান আলী, নুৰুল ইছলাম, আব্দুল কায়েম এইকেইজনক আমি পিছত আটক কৰিবলৈ সক্ষম হওঁ আৰু এই ঘটনাত আমি 16টা যিটো পেকেট গুটখা পেকেট আছিল সেইটো বস্তাৰ 16 বস্তা আমি আৰু লগতে 4 বস্তা যিটো আমাৰ জৰ্দা মছলা সেইখিনি আমি জব্দ কৰিবলৈ সক্ষম হওঁ। এইটো ঘটনাটো হৈছিল নগাঁও বৰবিলাৰ পৰা, তাৰ পৰা হাইজেক কৰিছিল আৰু তেওঁলোকে লৈ গৈছিল সোণতলীলৈ পিনে আৰু আমি সোণতলীৰ পৰাই এইখিনি বস্তু আমি ৰিকভাৰ কৰোঁ। ঘটনাটো 20 তাৰিখৰ ঘটনা আৰু সেই সময়তে আমাৰ ইয়াত কমপ্লেইনেণ্ট মৃণাল ডেকাই গোচৰ দিয়াত আমাৰ বৰপেটা থানাৰ 230/25 নম্বৰ কেছটো ৰুজু হয়। আমি গোটেইখিনি যিখিনি সিহঁতে আমি প্ৰথম যেতিয়া ধৰা পাইছে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।